নাৰী চৰিত্ৰত অভিনয় কৰি ভাল পোৱা এজন সুদৰ্শন ব্যক্তি। এতিয়ালৈকে অৰ্ধশতাধিক নাটত অভিনয় কৰিছে নাৰী চৰিত্ৰত। প্ৰথমতে চাওকচোন এই দৃশ্যপট। আপুনি হয়তো ধৰিবই নোৱাৰিব যে তেওঁ এজন পুৰুষ। হয়, স্নাতক ডিগ্ৰীধাৰী এইজন যুৱকে বৰ্তমান সময়ত ব্যস্ত ভাওনা প্ৰচাৰ প্ৰসাৰ তথা অমিয়া সুধাৰ প্ৰাণ কৰাত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা প্ৰচাৰ প্ৰসাৰ উদ্দেশ্যে এই যুৱকজনে নীৰৱে সৰুৰে পৰা কৰি আহিছে অভিনয়। বিশেষকৈ নাটসমূহত নাৰী চৰিত্ৰ যেনে লক্ষ্মী, ৰুক্মিণী, শশী, লক্ষ্মণা, উৰ্মিলা, চিত্ৰলেখা, মায়াৱতী, পদ্মা, সতী, দ্ৰৌপদী আদিৰ দৰে নাৰী চৰিত্ৰৰ দ্বাৰা জনপ্ৰিয় হৈ পৰিছে অসমৰ বিভিন্ন প্ৰান্তত। সৰুৰে পৰা পুৰুষ চৰিত্ৰত অভিনয় কৰিছিল যদিও বৰ্তমান নাৰী চৰিত্ৰত অভিনয় কৰি ভাল পোৱা যুৱকজনে এতিয়ালৈকে ঢকুৱাখনা, চিলাপথাৰ, বৰদলনি, ধেমাজি, মাজুলী, বিহপুৰীয়া, লখিমপুৰ, গহপুৰ আদি ঠাইত প্ৰায় অৰ্ধশতাধিক নাটত সুন্দৰকৈ অভিনয় কৰি খলকনি সৃষ্টি কৰিছে। ঐঙিয়া বৰগাঁৱৰ নিবাসী তথা পিতৃ উদয়ানন্দ তাও আৰু মাতৃ পদ্মাৱতী তাওৰ সুযোগ্য সন্তান প্ৰিয়ৰঞ্জন তাও এতিয়া সকলোৰে চিনাকি। নাৰী চৰিত্ৰত অভিনয় কৰা মোৰ বেছি দিন হোৱা নাই, এতিয়া 1.5 বছৰমান হৈছে। আৰু এতিয়া নাৰী চৰিত্ৰৰ কাৰণে মাতে কাৰণে এতিয়া নাৰী চৰিত্ৰতে বেছি ভাল লগা হৈছে আৰু এতিয়া ভাল পাওঁ কাৰণে কৰি আছোঁ। আগতে লাজ লাগিছিলে, আজিকালি লাজ নালাগে। য'তেই কৰোঁ ভাল লাগে আৰু চবেই ভাল পায় আৰু চবেই ভাল বুলিয়ে কয়। সঁচাকৈ ভাল হৈছে নে বেয়া হৈছে নাজানো, ৰাইজে জানিব, দৰ্শকে জানে, চাই থকাসকলে। আমি যেনেকৈ কৰিব পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ, কিমান ভাল হৈছে সেইটো আমি ক'ব নাজানিম। কেৱল অভিনয়তে ব্যস্ত নাথাকে তেওঁ, মেকআপ আৰু এজন ফটোগ্ৰাফী হিচাপে জড়িত থাকি নিজকে স্বনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। এনে এজন যুৱক আমাৰ সমাজৰ বাবে নিঃসন্দেহে সকলোৰে বাবে আদৰণীয়। নাটকৰ বাহিৰে মই ফটোগ্ৰাফাৰ হিচাপেও মানে কৰোঁ সৰু সুৰাকৈ। তাৰপিছত মেকআপ আৰ্টিষ্ট, প্ৰফেচনেল মেকআপ আৰ্টিষ্ট নহ'লেও মেকআপো কৰি দিওঁ, য'তে ত'তে মাতে ভাওনা বা বিয়া চিয়া হ'লে তাতে মেকআপ কৰি দিওঁ, তেনেকৈ আৰু কাম চলাই আছে। এখন জগতত মানে ভাল লাগিছে কিবা? অঁ হয়, ভাওনা কৰি ভাল লাগিছে আৰু চব কাম কৰিয়ে মোৰ ভাল লাগে, সেইকেইটাও ভাল লাগিছে। কিন্তু ভাওনাৰ লগত বেছিকৈ মই জড়িত হৈ আছোঁ। আৰু মই ফাৰ্ষ্টত সেই নাৰী চৰিত্ৰত অভিনয় কৰিম বুলি ভবা নাছিলোঁ। তাতে ঢকুৱাখানাত মোৰ লগৰ এজন আছে, জিন্তু দাস বুলি কয়। সিহঁতে ভাওনা দিছিলে, মানে বান্তগাঁও হয়, তাতে বান্তগাঁৱত মই প্ৰথম ভাওনা কৰিছোঁ। তাত মৎস্য অৱতাৰ মায়াৱতী চৰিত্ৰৰ কাৰণে মোক ক'লে, মই কৈছিলোঁ মই নোৱাৰিম চাগে বুলি। তাৰপিছত দেউতাহঁতক সুধিলোঁ, তাৰপিছত দেউতাহঁতে মানে কৰি চোৱা বুলি ক'লে, সেইকাৰণে মই কৰি চাইছিলোঁ। তাত নিউজ ডেস্ক, টাইমছ গুৱাহাটী।